গাইজ মই এতিয়া যাম আপোনাৰ 2 নম্বৰ গেট। মইতো আছোঁ PRP ভেলী। তো PRP ভেলী মই য'ত কাম কৰোঁ ইয়াতে এইটো অফিচ হয়। অফিচত এতিয়া মানে বহি আছোঁ। তো ইয়াৰ পৰা যাম মই এতিয়া 2 নম্বৰ গেটত, য'ত আমাৰ পিকনিক স্পট আছে, এডভেঞ্চাৰ এক্টিভিটিছৰ পইণ্ট এটা আছে, জীপ চাফাৰী হয়, তাৰপিছত হাইকিং, চাইকেলিং, বাইকিং এইবিলাক হয় আৰু। তো ইমান দেখাব নোৱাৰিম, মই পিকনিক স্পটকেইটা দেখাম আজি। বাকী ওপৰত গ'লে মই গোটেইখিনি দেখাম। এতিয়া ল'ব লাগে ঔষধ, তাতে স্প্ৰে মাৰিব। তো এইটো PRP ভেলী 2টা ৰুম হয়, এইটো এটা সেইটো এটা। তো ৰুমৰ ভিডিঅ' মই অলৰেডি দিয়া আছে। এইটো হ'ল ষ্টেজ হয়, প্লাছ ঠাণ্ডা দিনত যোনটো বনফায়াৰ হয়, জুই জ্বলায় ইয়াতে জ্বলাব। প্লাছ ইফালে হ'ল আপোনাৰ এইটো এয়া বাৰ্বিকিউৰ হয়। তো এতিয়া ল'ম ইয়াতো এইটো কি বুলি কয় ঔষধটো লৈ কিনে যাম আৰু এতিয়া ওপৰত। ইয়াতে আছে ঔষধটো, এইবিলাক ঔষধ হয়। তো এই বন মৰা ঔষধটো লৈ কিনে যাম। তো এতিয়া গৈ আছোঁ ওপৰত, ঔষধ লৈ ল'লোঁ। ইয়াতে ঔষধ আছে, টাৰ্গেট বন মৰা ঔষধ। তো ঔষধ লৈ কিনে এতিয়া গৈ আছোঁ ওপৰত। বাৰু খোজকাঢ়িয়ে যাওঁ, এইটোখন মোৰ বাচন্তিখন, বাইক লৈ নাযাওঁ, খোজকাঢ়িয়ে যাওঁ। এইখন হ'ল ৰেষ্টুৰেণ্ট, ইফালে আছে কটেজ। এই খেৰৰ ঘৰকেইটা দেখা পাইছে, 4টা আছে। এটা অলপমান ডাঙৰ, বাকীকেইটা সৰু সৰু 3টা আছে। এইটো হ'ল মেইন গেট। ইফালে আহিব লাগিব যদি ৰিজৰ্টত মানে সোমাব বিচাৰে। ইফালে কটেজ, এইটো হ'ল মেইন ৰোড। এইফালে যায় আপোনাৰ সোণাপুৰ, টিগাৰু ছাইড, এইফালে চন্দ্ৰপুৰ, নাৰেংগী, গুৱাহাটী এনেকুৱা যাব। তো ইয়াতে এইখন ৰিজৰ্টৰ হয় বাউণ্ডেৰী। তো এইটো মেইন ৰোডৰ পৰা এইটো চাওক, লেফ্ট চাইডে গেট এটা আছে, 2 নম্বৰ গেট বুলি কওঁ আমি। মানে কি লিখাই আছে 2 নম্বৰ বুলি। ওপৰত চাওক গেট নম্বৰ 2। তো ভিতৰত যাওঁ, ভিতৰত পিকনিক স্পট, এডভেঞ্চাৰ এক্টিভিটিছৰ পইণ্ট, তাৰপিছত জীপ চাফাৰী, বাইকিং, চাইকেলিং, হাইকিং এইবিলাক ওপৰত হয়। এইবিলাক পানী গৈ আছে, ইমান চাফা নাই বাৰু, এইবিলাক চাফাত লাগি আছে এতিয়া, চাফা কৰি আছে। ওপৰৰ পৰা চাফা কৰি কৰি তলফালে আহি আছে। এইটো টেম্পৰেৰী গেট এটা বনাইছিলে, মানে আমাৰ ইয়াতে বাইকিঙৰ প্ৰগ্ৰেম এটা হৈছিলে। তো এইটো এটা পিকনিক স্পট হয়, কিন্তু বৰ্তমান নাৰ্চাৰীৰ ৰূপত আছে বাৰু, কিন্তু পিকনিক স্পট হয় এইটো। তো তাৰ কাৰণে বাইকিঙৰ কাৰণে মানে এই গেটটো বনাইছিলে টেম্পৰেৰী, বাঁহৰ লগত বনাইছিলে, বাঁহেদি। তো এতিয়াতো মোটামুটি ভাঙিলেই এই গেটটো। এইটো জেগাটো হ'ল পাৰ্কিং, তলৰ ছাইডটো, এই তলৰ জেগাটো হ'ল পাৰ্কিং হয়। সেইখিনি পাৰ্কিঙৰ কাৰণে হয় আমাৰ। এইটো হ'ল 3 নম্বৰ গেট, গেট নম্বৰ 3। তো ইয়াৰ ভিতৰতে মানে ভিতৰৰ ফালে পিকনিক স্পট আছে, প্লাছ এই লেডিজ দুজনী যে গৈ আছে সেইফালে পিকনিক স্পট আছে, প্লাছ এইফালে পিকনিক স্পট আছে। ইয়াতে পিকনিক স্পটতো ৱাছৰুমো আছে, আমি ৱাছৰুমো বনাই থৈছোঁ। তো ৱাছৰুমটোও দেখাম কেনেকুৱা কি আছে। তো পিকনিক স্পটকেইটা চাই লওক। এইটো হ'ল গেট নম্বৰ 3, ইয়াৰ ভিতৰেদি যাব লাগিব। এইটো হ'ল এটা পিকনিক স্পট, যোনটো এইটো বাথৰুমৰ লগত আছে, দেখালোঁ যে আপোনালোকক। এইটো এটা পিকনিক স্পট হয়, এইটো এটা তলৰটো হয় এটা পিকনিক স্পট। এই ওপৰত আছে, এইখিনিত এটা আছে, মানে এই তাতে 2টা, তাতে এটা, এইফালে এটা আছে। গোটেইখিনি পিকনিক স্পট দেখাম। এইটো হ'ল এটা পিকনিক স্পট, এইটো 2 নম্বৰ হয়, নম্বৰ 2 পিকনিক স্পট। তেনেকৈ নম্বৰ 2, নম্বৰ 3 মানে আপোনাৰ নাম্বাৰিং কৰা আছে। তো নাম্বাৰিং ৱাইজ মই যোৱা নাই, তো দেখাই আছোঁ। তো তলত নামি আহিলোঁ, সেই ওপৰত আছে পিকনিক স্পট। এইফালে হ'ল জীপ চাফাৰী এণ্ডিং লাইন। এইটো হ'ল জীপ চাফাৰী যোনটো আহিব ন, জীপ চাফাৰী যোৱা লাইনটো, যোনটো পাহাৰত হিলক জীপ চাফাৰী হয় আমাৰ। তো পাহাৰত যায়, সেই হিলক জীপ চাফাৰীটোৰ ষ্টাৰ্টিং লাইনটো এইটো হয়, ইফালেদি যায়। আৰু এণ্ডিং লাইনটো এইটো, ইফালেদি এণ্ডিং হয়। ইফালেদি এনেকুৱা কৰি গৈ কিনে এনেকুৱা ঘূৰি গোটেই আমচিং, যোৰাবাটৰ যোনটো টি গাৰ্ডেন এইবিলাক টাচ কৰি কিনে গোটেইখিনি চাই লৈ মানে আহে। এইটো হ'ল আপোনাৰ জীপ চাফাৰী মানে যোৱা মানে ৰাস্তাটো। আমাৰ অলৰেডি ওপৰত কাম চলি আছে, জীপ লৈ গৈছে, এইবিলাক চব জীপ যোৱা ৰাস্তা, জীপৰ মানে চিন দিয়া আছে। তো ওপৰত কাম চলি আছে। তো ওপৰলৈকে মই যোৱা নাই, ওপৰলৈকে নাযাওঁ। তো এইখিনি জেগাখিনি মই ওচৰৰ পৰা ভালদৰে দেখাই দিম। এইটো এটা পিকনিক স্পট হয়, এইটো এটা হয়, আৰু ওপৰৰ পৰা মই বঢ়িয়াকৈ ভালদৰে দেখাই দিম। তো ইয়াতে এইটো এটা পিকনিক স্পট আছে ওপৰত। এই পিকনিক স্পটটো অলপ ডাঙৰ হয়, বিগ চাইজ হয় এইটো,
গোটেইখিনি দেখাই আছোঁ। এই ব্ৰিজখনৰ নাম কি জানানে? এই ব্ৰিজখনৰ নাম হ'ল স্পাইডাৰ ব্ৰিজ। ইয়াৰ স্পাইডাৰ ব্ৰিজ মানে ইয়াৰ ৰছীবোৰ চাওকচোন কেনেকুৱাভাৱে মানে ৰাখিছে কৰি কৰি, বেলেগ স্পাইডাৰৰ নিচিনা আৰু সেইকাৰণে এইটো স্পাইডাৰ ব্ৰিজ ৰাখিছে আৰু নামটো। তাত পানী কম আছে কিন্তু পানী আহে, ইয়াতো বহুত পানী আহে। এতিয়া পানী ইমান নাই। তো বলক সেই পিকনিক স্পটটো দেখাই আছোঁ। ইফালেদি যাব লাগিব, এনেকৈ গৈ এনেকৈ উঠি তাতে পিকনিক স্পট মানে কি তাতে ডাঙৰ হয়, তাতে পাৰ্ক গাড়ী দুই এটা আৰু ইমান নহয়, দুই এটা পাৰ্কিঙো কৰিব পাৰে। মানে আমি পিকনিক স্পটত বেছি গাড়ী চাড়ী পাৰ্কিং কৰিব নিদিওঁ, পাৰ্কিং আছে অলৰেডি আমাৰ তাতে, তো ওপৰত নিদিওঁ। তো দুই এটা ধৰক বস্তু যদি আনিছে আপুনি, আমাৰ পিছত গাড়ীত আছে সেইখিনি নমাব লগা হয় ন, তো একদম জেগাত নমাব লগা হ'লে লৈ যাব লাগে আৰু ওপৰত লৈ যাব পাৰে। এইটো হ'ল বিগ চাইজ যোনটো আছে আমাৰ পিকনিক স্পট। সেই পিকনিক স্পটটো এতিয়ালৈকে ক্লিন কৰা নাই, এইবোৰ এতিয়ালৈকে ৰানিং হোৱা নাই বাৰু, এইটো হ'ব ৰানিং। এইটো মেক্সিমাম আৰু এসপ্তাহ 10 দিনৰ পিছত ৰানিং হৈ যাব। এইবিলাক চাওক কি বুঢ়া বুঢ়া ফুল, পূৰা লাইনটোত ফুল লগোৱা আছে, মাজৰখিনি সমতল জেগা আছে, পূৰা ক্লিন কৰি দিয়ে। এইটো বনমাৰা ঔষধ মাৰি পূৰা ক্লিন। এইটো ওপৰৰ পৰা মানে কি ওপৰৰখিনি আৰু এইটো ওপৰৰ জেগাখিনি হয়। এইটো পিকনিক স্পট। সেই পিকনিক স্পটটোৰ পৰা নামি আহিলোঁ ওপৰটোৰ পৰা। তো নামি আহি এতিয়া গৈ আছোঁ আপোনাৰ এইটো শিলবিলাক যে আছে, ৱাটাৰফলটো আছে, সৰু স্মল চাইজৰ ৱাটাৰফল এটা আছে। তো এই পিকনিক স্পটলৈকে তো এইখিনি চাওক আৰু এতিয়া এইটো পিকনিক স্পটটো ইয়ালৈকে যাম। শিলৰ ওপৰৰ পৰা বঢ়িয়া কৰি আপোনাক ভিডিঅ'টো কৰি কিনে দেখাম আৰু ভিডিঅ'টোত যদি চাই থাকে ন, যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব। লাইক কৰিলে কিবা ভাল লাগে, গম পাইছেনে? লাইক কৰিলে ভাল লাগে যে ভিডিঅ'টো চাইছে মানুহে, অলপ যি নহওক কিবা এটা ভাল পাইছে বাৰু, সেনেকুৱা মানে মনত এটা ফিল হয়। তো লাইকটো কৰি দিব। লাইক কৰিলে আপোনাৰ একো নাযায় বাৰু, লাইকটো কৰি দিলে মোৰ ভাল লাগে, ভিডিঅ'টো বনাবৰ কাৰণে ভাল পাওঁ আৰু। এইটো হ'ল পিকনিক স্পটটো এটা, সেইটো 4 নম্বৰ, এইটো 5 নম্বৰ। এইটো পিকনিক স্পট, এইটো স্মল চাইজৰ, ইমান ডাঙৰ পিকনিক স্পট নহয়, সৰু সৰু পিকনিক স্পট এইকেইটা। তো এইটো চাওক ৱাটাৰফল, এইবিলাক শিলবিলাক। সেইটো চাওক ওপৰৰ পৰা আহিলোঁ, সেইটো ৱাটাৰফল। এইবিলাক ধুনীয়া ধুনীয়া ফুল গছ আছে মাজে মাজে এইবিলাক। তো ওপৰৰ পৰা চাওক, ওপৰৰ পৰা কি বঢ়িয়া, মানে এনেকুৱা ভাল লাগে, পূৰা নেচাৰেল পাব ইয়াতে, পিয়'ৰ নেচাৰেল। ইয়াতে মানে আপুনি কোনো ধৰণৰ আৰ্টিফিচিয়েল বস্তু সেনেকুৱা ধৰণৰ নাপাব, চব নেচাৰেলেই পাব। এইবিলাক চাওক পূৰা শিলেই শিল। ইয়াতে এটা পিকনিক স্পট আছে ওপৰত, সেইটো বাৰু যাম বাৰু, অলপ ভিডিঅ'টো লাগি থাকক। এইফালে এনেকুৱা কৰি এইটো ৰাস্তাতে এনেকুৱা গৈ কেনে এনেকুৱা উঠিব পাৰে ওপৰৰ ফালে। সেই ওপৰত আছে এডভেঞ্চাৰ এক্টিভিটিজ যোনটো পইণ্ট হয় আমাৰ, তাতে এডভেঞ্চাৰ হয়। এডভেঞ্চাৰ যেনেকুৱা ধৰক বৰ্মা ব্ৰিজ, ৰক ক্লাইম্বিং, ৰেপলিং, জুমাৰিং, তাৰপিছত কমাণ্ডো নেট, তাৰপিছত স্লেক লাইন, জিপ লাইন, এনেকুৱা টাইপৰ আৰু তাতে হয় ওপৰত। তো সেইবিলাক বৰ্তমান বন্ধ আছে, সেইবিলাক প্লেনিং কৰিব। তো এইখিনি জেগাখিনি চাওক না, কি বঢ়িয়া লাগে, এইখিনি মজা লাগে চাওক। নিজৰাৰ মাজত কি বঢ়িয়া এটা শীতল বতাহ এটা আহি আছে, এনেকুৱা মজা বতাহ আহিছে ন, আপুনি ইয়াতে আৰামছে শুই দিব পাৰিব। আৰু পোক পৰুৱাৰ সেনেকুৱা মানে কোনো ধৰণৰ মানে প্ৰভাৱ নাই, পোক পৰুৱা আছে নিচিনা নালাগে, নাই মানে। পখিলা দুই এটা পাব, বাছ সেইকেইটাই আৰু। এতিয়া গৈ আছোঁ ওপৰৰ পিকনিক স্পটটোত। তো ওপৰটো চাব, ৰাস্তাৰ অৱস্থা চাওক কেনেকুৱা কাটা হৈ গৈছে। এইবিলাক চব ঠিক কৰিব, ওপৰৰ পৰা ঠিক কৰি আহি আছোঁতো, এসপ্তাহ 10 দিনৰ পিছত এইবিলাক ঠিক হৈ যাব। তো ওপৰৰ পিকনিক স্পটটো আপোনালোকক দেখাওক। বহুত ভাগৰ লাগিছে, ওখ আছে না বহুত। ইফালেদি আহিব নালাগে,
ইফালে নাহিলেও মানে এনেকুৱা কৰি ইফালেদি এনেকুৱা কৰি এইটো দি নামি আহিব পাৰে। ৰাস্তা বনোৱাই আছে অলৰেডি। তো এইটো পিকনিক স্পট হয় এটা। এইটো মানে আমাৰ চবৰ টপত হয়, ওপৰৰ পিকনিক স্পটৰ যোনটো হয় এইটো হয়। সেইটো চাওক তলৰ এতিয়া ওপৰৰ পৰা যোনটো তলৰ মানে ভিউটো হয় ন, কি মজা আছে। আগতে জীপ চাফাৰী ৰাস্তাটো আমাৰ যোনটো আছিলে, জীপ চাফাৰী কৰিছিলে, সেই ৰাস্তাটো এনেকুৱা কৰি ইফালে এইটো আহি ব্ৰিজৰ কাষেদি, ব্ৰিজটো আছে যে ব্ৰিজৰ কাষেদি এনেকুৱা কৰি এইটো দি আহিছিলে, এনেকুৱা কৰি উঠি এনেকুৱা কৰি ওপৰত গৈছিল। কিন্তু এইটো এতিয়া ক্ল'জ কৰি দিলে, মানে ৰাস্তাটো এই আগত গৈ কিনে প্ৰায় বেয়া হৈ থাকে, তো সেইকাৰণে ক্ল'জ কৰি দিলে। তো এতিয়া এনেকুৱা কৰি গৈ সেইফালে এনেকুৱা কৰি উঠি এনেকুৱা কৰি ওপৰেদি যায় আৰু এতিয়া মানে। আৰু ভিউটোত এতিয়াতকৈ মানে আগত কৰি আৰু এইটোতকৈ এই ৰাস্তাটোত কৰি সেই ৰাস্তাটোৰ ভিউটো এতিয়া বহুত ভাল লাগে। এইবিলাক ৰাস্তা খান্দা আছে বহুত, এইবাৰ ৰাস্তা এনেকুৱা বনোৱা বহুত ৰাস্তা আছে। আপুনি যদি ইয়াতে আহে অকলে হওক বা মানুহৰ লগত হওক বা কোনোবা থাকক, আপুনি ৰাস্তাই পাহৰি যাব। যদি ইয়াৰ পৰা পাহাৰৰ ওপৰত যায় ন, ওপৰত গ'লে কোনফালে যাম কি যাম কেনেকুৱা ৰাস্তাই পাহৰি যাব, ইমান ৰাস্তা আছে মানে ওপৰত। সেইটো ৱাটাৰফল দেখিছে, ৱাটাৰফল এইবিলাক ৰাস্তা বনোৱা আছে, মানে বিভিন্ন ধৰণৰ জেগাৰ ৰাস্তা আছে বহুত। ক'ত যাব মানে কিবা কিবি মানে উল্টাই পাল্টাই এইফালে বহুত ৰাস্তা আছে। এইটো চাওক, এইটো শিলৰ জেগাখিনি এতিয়া চাফা কৰে নে, চাফা কৰিলে এনেকুৱা বঢ়িয়া লাগে ন, মজা লাগে। এই তলত পিকনিক স্পট, ইফালে পিকনিক স্পট টোটেল আমাৰ তাত 1 2 3 4 5 6টা আছে। কিন্তু মানুহে আৰু অলপ জেগা হ'লে হৈ যায়, তো মিলামিলি কৰি কেনে 7-8টামান হৈ যায় আৰু পিকনিক স্পট। তো ভিডিঅ'টো যদি ভাল লাগিছে ন, এটা লাইক কৰি দিব। লাইক কৰিলে মানে ভাল লাগে, যে লাইক কৰিলে মোৰ ভিডিঅ'টো কোনোবা চাইছে, মানে কিবা এটা ভাল লাগে যে চাইছে বাৰু, অলপ ভাল পাইছে ভিডিঅ'টো, তেতিয়া নেক্সট এটা ভিডিঅ' বনাবৰ কাৰণে মানে ইচ্ছা কৰে। তো সেইকাৰণে ভিডিঅ'টো লাইক কৰি দিব যদি ভাল পাইছে আৰু। তো ঠিক আছে, আজিলৈ মানে এৰিছোঁ গাইছ। মোৰ আৰু গৰমো লাগিছে, প্লাছ মোৰ লগত বাইদেউ দুজনীও আহিছে মানে কাম কৰিবলৈ। এয়া মই যে আগৰ ভিডিঅ'টোত যোনটো দেখাইছিলোঁ, এই বাইদেউ দুজনী আহিছিলে। তো তেখেতসকলে ইয়াতে স্প্ৰে মাৰি য'ত কি কৰিব লাগে মই সিহঁতক দেখাব লাগিব। তো দেখাই মেলি লৈ মই মানে পিছবেলা গুচি যাব ইয়াৰ পৰা। তো ঠিক আছে, ভিডিঅ'টো ইয়ালৈকে থাকিলে আজিলৈ এইখিনিতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম। অ'কে, বাই গাইছ। এইটো হ'ল ৱাছৰুম। তো পিকনিক স্পটত অহা মানুহবিলাকৰ কাৰণে হয়। তো এইটো এটা ৱাছৰুম হয়, এইটো এটা পিকনিক স্পট হয়, এইটো ৱাছৰুম। ওপৰত চিনটেক্স লগোৱা আছে, পানীৰ কাৰণে চিন্তা নাই। তো ৱাছৰুমটো আপোনালোকৰ ভিতৰত দেখাই দিওঁ কেনেকুৱা কি আছে। ৱাছৰুমটো দেখুওৱা হোৱা নাছিলে, তো ৱাছৰুমটো দেখাই দিওঁ বোলো। ৱাছৰুমটো চাই লওক কেনেকুৱা ক'ত কি আছে। সেইটো হ'ল জেন্টছৰ। এতিয়া বন্ধ কৰা আছে বাৰু, এইটো ইউৰিনেলবিলাক এতিয়া এইবিলাক বন্ধ কৰা আছে। হাত চাত ধুব পাৰিব। তো লেট্ৰিন কৰা, ভালে লেট্ৰিন কৰা। তো জেন্টছ আৰু লেডিছটো একেই, প্ৰায় ছেমেই হয়, প্ৰায় নহয় ছেমেই আৰু মানে। খালি ইয়াতে জেন্টছৰ ইউৰিনেলটো নাই, মানে ইউৰিনেলটো লেট্ৰিনটো ইফালৰ লেট্ৰিন আছে। তো এইবিলাক তাৰ বহুত কিবা কিবি হৈ আছে, মানে লাইটৰ ব্যৱস্থা কৰা আছিলতো, বৰ্তমানটো এইবিলাক বন্ধ কৰিছে। লাইট চাইটবিলাক এইবিলাক লাইট পৰিয়ে আছে, চাওক কিবা কৰিছে নাজানো, এইবিলাক গোটেই বন্ধ কৰা আছে বৰ্তমান। লাইটবিলাক নিয়াই নাই, ইলেক্ট্ৰিচিয়ানে কি কৰিলে বা। এইটো বাইদেউ দুজনী স্প্ৰে মাৰি আছে, এইটো এজনী আৰু এজনী সিফালে আছে।